everyone, welcome back to my YouTube channel. Namaskar, আপোনালোক সকলোকে মোৰ YouTube channelলৈ পুনৰবাৰ স্বাগতম জনাইছো। ngok channel লপ আপংগম কুমৰেক সুদুং। মই বহুত দিন ভিডিও দিব পৰা নাছিলো কাৰণ মোৰ এক্সাম এটা আছে সো মই ভিডিও দিব পৰা নাই। আজি যেহেতুকা আলিয়া লিগাং সেইকাৰণে মই আপোনালোকলৈ ভিডিও দিব ওলাইছো আৰু আপোনালোক সকলোকে আলিয়া লিগাঙৰ বহুত শুভকামনা জ্ঞাপন কৰিছো। আজি মই আলিয়া লিগাঙৰ বিষয়ে অলপ কম হয়তো বহুলোকে জানে আৰু বহুলোকে নাজানে আলিয়া লিগাঙৰ বিষয়ে আৰু ময়ো ইমানখিনি নাজানো যিখিনি জানো সেইখিনিয়ে কম আৰু আমাৰ গাঁৱত কেনেকৈ পাতিছে আলিয়া লিগাং আপোনালোকক দেখুৱাম বৰ বেছি ডাঙৰকৈ পতা নাই অলপ নিয়মটো কৰা হৈছে বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাগুন দুষ্ট ফাগুন এই ফাগুনে কঢ়িয়াই আনে আলিয়া লিগাঙৰ বতৰা আৰু আলিয়া লিগাঙৰ বিষয়ে ক'বলৈ গ'লে আলিয়া লিগাং মানে কি অৰ্থাৎ ইয়াৰ তাৎপৰ্য কি সেই বিষয়টো ক'বই লাগিব। আলি মানে হৈছে মূল মাটিৰ তলৰ গুটি আৰু আই মানে হৈছে গছৰ ওপৰৰ ফল আৰু লিগাং মানে হৈছে শস্য হিচাপে ৰোপণ কৰা। ফাগুন মাহৰ প্ৰথমটো বুধবাৰ দিনটোতে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলিয়া লিগাং উদযাপন কৰা হয়। মিচিংসকলে বুধবাৰৰ দিনটোক মাংগলিক দিন অৰ্থাৎ লক্ষ্মীৰ দিন হিচাপে গণ্য কৰে। অকল ফাগুন মাহৰ প্ৰথমটো বুধবাৰ বা আলিয়া লিগাঙৰ দিনটোকে লক্ষ্মীৰ দিন বা মাংগলিক দিন হিচাপে গণ্য নকৰে। প্ৰতি সপ্তাহৰ প্ৰতিটো বুধবাৰকে আমাৰ মিচিংসকলে লক্ষ্মীৰ দিন অৰ্থাৎ মাংগলিক দিন হিচাপে গণ্য কৰে। সেই দিনটোত মিচিংসকলে ঘৰৰ বস্তু অৰ্থাৎ বেলেগক ঘৰৰ বস্তু নিদিয়ে। কোৱা হয় যে ঘৰৰ বস্তু বাহিৰলৈ উলিয়াই দিলে লক্ষ্মী গুচি যায়, সেইকাৰণে ঘৰৰ বস্তু বাহিৰলৈ উলিয়াই নিদিয়ে। ফাগুন মাহৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ আলিয়া লিগাঙৰ দিনা ঘৰৰ মুখিয়ালজনে ৰাতিপুৱাতে শুই উঠি আৰেক অৰ্থাৎ পথাৰত বা সমূহীয়াভাৱে মৃৰং লতাত পিটগত অৰ্থাৎ শস্য সিঁচা কাম শুভাৰম্ভ কৰে। সেই শস্য পিটগত বা শস্য সিঁচা কাৰ্যক কিছুমান লোকে আমলি পিটগত বুলিও কোৱা হয়। সেই পিটগতৰ বাবে এটা বিশেষ ঠাই প্ৰস্তুত কৰা হয়। সেই ঠাইডোখৰ মেগেলি গছ অৰ্থাৎ পীৰ গছ গুজি দিয়া হয় আৰু প্ৰতিজোপা পীৰ গছ অৰ্থাৎ মেগেলি গছতে চাই মঠ অৰ্থাৎ পৰ আপং বাকি দিয়া হয় আৰু পুৰাং আপিনেৰে নবদ্য আগবঢ়োৱা হয় আৰু দৈনিক পলক পূৰ্বপুৰুষক স্মৰণ কৰা হয়। আলিয়া লিগাঙৰ বিষয়ে ক'বলৈ যাওঁতে গুমৰাগৰ কথা ক'বই লাগিব। আলিয়া লিগাঙত ঘৰে ঘৰে যি নৃত্য কৰা হয় তাকে গুমৰাগ বুলি কোৱা হয়। গুমৰাগ শব্দটো কিছুমানৰ মতে ঢোলৰ শব্দৰ পৰা আহিছে বুলি কোৱা হয়। উদাহৰণস্বৰূপে ঢোলৰ শব্দ যেনে টাকটাকি গুমৰাগ কেকনলক গুমৰাগ আৰু কিছু লোকৰ মতে ৰেগুম শব্দৰ পৰা আহিছে। ৰেগুম হৈছে একেলগে নৃত্য গীত কৰা তাকে ৰেগুম বুলি কোৱা হয় আৰু ঐনিতম হৈছে গুমৰাগৰ এক অবিচ্ছেদ্য অংগ, য'ত ঐনিতম নাই তাত গুমৰাগ হ'বই নোৱাৰে।
যিহেতু আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ আৰু মিচিংসকল প্ৰধানতঃ কৃষিভিত্তিক সেইকাৰণে সেই নৃত্যটো বিশেষ ভংগীমাৰে কৃষি কাৰ্যৰ লগতে জড়িত আৰু কৃষি কাৰ্যত যিবোৰ কাম কৰা হয় সেইটো বিশেষ ভংগীমাৰে প্ৰদৰ্শন কৰা হয় সেই নৃত্যত হাবি জংঘল কাটি কেনেকৈ খেতি কৰা হয় চৰাই খেদা ধান দোৱা ধান মৰা কোৰ মৰা ধান বনা ইত্যাদি ইত্যাদি কামবোৰ হাতৰ মুদ্ৰাৰে দেখুওৱা হয় আৰু লোকবিশ্বাস আছে যে এই গুমৰাগৰ মাতৰ কাৰণে বীজ অংকুৰিত হয় আৰু বৰষুণ হয় আৰু এই গুমৰাগৰ মাততে হাবিত লাজুক ভাৱেৰে লুকাই থকা কুলি কেতেকী আদিও সুদূৰ পৰ্বতৰ পৰা ভৈয়ামলৈ ঢাপলিয়াই আহে ফাগুনে বসন্তৰ আগজাননী দিয়ে ফাগুনৰ চন্দ লাগি এটি দুটি সৰা পাতে ফাকুগুৰি ছটিয়াই আলি আই লৃগাঙৰ আবেলি আৰু জুই হৈ ফুলা শিমলু পলাহে গুণগুণাই ললে ঐনিতম ইত্যাদি ইত্যাদি আৰু ইমানলৈকে মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টি ভাল পালে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটি ক্লিক কৰি দিবলৈ নাপাহৰিব আৰু আপোনাক চেনেল সাবস্ক্ৰাইব বিলাংকা আৰু আয়া লংকা আৰু লগতে বেল আইকন দবাই বিলাংকা না লুপা একদম ধন্যবাদ